ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৰূপ বিয়পিল এইবাৰ বৰাকলৈ। কাটিগড়াত জিৰাট চিণ্ডিকেট। বোকা পানী ভৰা পথাৰতে সজা হৈছে নাৰ্চাৰী। ধাননি পথাৰতে নিশাৰ ভিতৰতে সজা হৈছে ঘৰ, দোকান, গুদাম। যুদ্ধকালীন তৎপৰতাৰে কৰি থকা হৈছে কামবোৰ। পিছে হঠাৎ এই পরিবর্তন কিয়? কিছুদিন আগে বা আমরা সোশ্যাল মিডিয়ার মাধ্যমে আমরা দেখতে পাচ্ছি যে বাহির থেকে কিছু লোক এসে যে একটা সিন্ডিকেটের মাধ্যমে যেমন মানে কিছু নার্সারি কাদার মধ্যে কিছু নার্সারি বানানো হচ্ছে এবং কিছু ঘর বানানো হচ্ছে এবং কিছু গুদাম ঘরও বানানো হচ্ছে, যেটা সম্পূর্ণভাবে একটা ভুয়া এবং সেটার মাধ্যমে আমরা মানে বুঝতে পারছি যে একটা বড় সিন্ডিকেটের হাত রয়েছে সেটার পিছনে। মেঘালয়ৰ বৰাপানীৰ পৰা কাছাৰৰ 5 গ্ৰামলৈ নিৰ্মাণ হ'ব এক্সপ্ৰেছ হাইৱে। 23,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব পথটো। কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণাৰ পিছতে সলনি হৈছে কাছাৰৰ পথাৰ, সলনি হৈছে প্ৰেক্ষাপটো। मैं यहाँ आया था कल शाम को, तो देखा कि यहाँ कुछ एक्टिविटी ये घर बन रहा था। तो मैंने कल इन लोगों को बताया कि तुम लोग अगर कुछ यहाँ डेवलपमेंट या कुछ बनाना है तो एज पर प्रेस रिलीज डीसी ऑफिस से तुम लोग एक फॉर्मल परमिशन डीसी सर से लेना होगा। तो वो बात मैंने उनको बता के वापस चला गया था। फिर भी आज सुबह खबर मिला कि ये लोग फिर दोबारा काम कर रहा है। কাছাৰৰ ৰাতাচৰাৰ পৰা জগদীশপুৰলৈ সম্পূৰ্ণ হৈছে প্ৰাথমিক জৰীপ। এই জৰীপৰ পিছতে এতিয়া সক্ৰিয় হৈছে এটা দুষ্ট চক্ৰ। খালী মাটি চৰকাৰে অধিগ্ৰহণ কৰিলে গৰাকীয়ে লাভ কৰে কম মূল্য। সেয়ে কৃষিভূমিত গছ-গছনি ৰোপণ কৰাৰ লগতে গুদাম, নাৰ্চাৰী, ঘৰ, দোকান সাজি জিৰাটৰ অধিক ধন লাভৰ বাট মুকলি কৰিছে চক্ৰটোৱে। কাছাৰৰ জিলা আয়ুক্তই এই দুষ্কাৰ্য ৰোধ কৰিবলৈ বিভিন্ন সময়ত নিষেধাজ্ঞা জাৰি কৰিছে যদিও গুৰুত্ব দিয়া নাই চক্ৰটোৱে। একাংশ চৰকাৰী বিষয়াৰে মিলি চলাই গৈছে জিৰাট চিণ্ডিকেট। কাটিগড়াৰ চক্ৰ বিষয়াক লগত লৈ জিলা প্ৰশাসনে অঞ্চলটোত অভিযান চলাইছে যদিও উৎখাত কৰিব পৰা নাই চিণ্ডিকেট চক্ৰ। এসময়ত পাঠশালা, ৰঙিয়া, বাইহাটা, শিৱসাগৰ, যোৰহাটতো জিৰাটৰ ধন আদায়ৰ বাবে সক্ৰিয় হৈছিল এই বিশেষ চক্ৰটো। ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ সময়তে কুটিৰ ঘৰত মুনাফা হৈছিল চক্ৰটোৰ। মাটিৰ প্ৰকৃত গৰাকীক জিৰাটৰ ধন আদায়ৰ নামত কৰিছিল দালালি। সম্প্ৰতি অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া কাছাৰৰ কাটিগড়াত। কাটিগড়াৰ পৰা ইমাদুদ্দিন মজুমদাৰৰ ৰিপৰ্ট, DY365।